আজি অসমীয়াৰ হিয়াৰ মৰ্থু সাৰ্থক জুবিন গাৰ্গ বিহীন 53 সংখ্যক জন্মদিন আৰু আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেখা গৈছে ৰাজ্যৰ চুকে কোণে গাঁৱে ভূঞে আজি জুবিন দা বিহীন প্ৰথমটো জন্মদিন উদযাপন কৰা মই যেহেতু বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ হাঁহচৰাৰ দয়া চাৰিআলিত মোৰ সতীৰ্থ কেমেৰা পাছতে দেখাব ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাব যেহেতু এই শিৱসাগৰ জিলাৰ যি হাঁহচৰাৰ দয়া চাৰিআলি সেই হাঁহচৰাৰ যি দয়া চাৰিআলি সেই দয়া চাৰিআলিটো আজি অসম নাট্য সন্মিলন হাঁহচৰা শাখা আৰু হাঁহচৰা যি নৱবিকাশ নাট্য বিদ্যালয় তেওঁলোকৰ উদ্যোগত আৰু হাঁহচৰা দয়া চাৰিআলিৰ ৰাইজৰ সহযোগত ইয়াত আজি অসমীয়া হিয়াৰ মৰ্থু সাৰ্থক জুবিন গাৰ্গৰ 53তম যি জন্মদিন সেই জন্মদিন ইয়াত আসলে উদযাপন কৰা হৈছে আৰু আমাৰ সৈতে ইয়াত আসলে উদ্যোক্তাসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম যেহেতু আজি আপোনালোকৰ উদ্যোগত জুবিন দা বিহীন প্ৰথম বছৰৰ জন্মদিন উদযাপন কৰা হৈছে এই হাঁহচৰা দয়া চাৰিআলিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আসলে আজি জুবিন দা বিহীন প্ৰথম জন্মদিন উদযাপন কৰা হৈছে আৰু অসমৰ গাঁৱে ভূঞে চুকে কোণে সকলোতে আজি আসলে জুবিন দা বিহীন প্ৰথম জন্মদিন উদযাপন কৰা হৈছে কি ক'ব আমাৰ আজি অসমখন এজন সংগীত জগতৰ শূন্য হৈ পৰিছে যেহেতু এজন মহান শিল্পী আমি অসম আজি হেৰুৱাইছো আজি আটাইতকৈ আমি অসমীয়া হিচাপে অসমৰ প্ৰত্যেকজন জনগণ আজি দুখিত জুবিন বিহীন আজি তেওঁৰ জন্মদিন আমি উদযাপন কৰিবলগীয়া হৈছে তাতকৈ হয়তো হৃদয় বিদাৰক ঘটনা একোৱে নাই আজি আমি হাঁহচৰাবাসী হিচাপে হাঁহচৰাৰ অন্যতম দ্বিতীয় অনুষ্ঠান অসম নাট্য সন্মিলন হাঁহচৰা শাখা আৰু হাঁহচৰাৰে এটি লালিত পালিত অনুষ্ঠান নাট্য অনুষ্ঠান নৱবিকাশ নাট্য বিদ্যালয়ৰ উদ্যোগত তথা আমাৰ দয়া চাৰিআলি ৰাইজৰ সহযোগত পবিত্ৰ আত্মাটিৰ আমি আজি 53তম জন্ম দিৱস উদযাপন কৰিবলৈ প্ৰয়াস কৰিছো তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি আমি নৱপ্ৰজন্মক তেওঁৰ বাটেৰে যাতে আগুৱাই নিব পাৰো তাৰে আমাৰ আপ্ৰাণ চেষ্টা অব্যাহত থাকিব লগতে আমি তেওঁৰ যিটো দাবী তেওঁৰ হৈ যিটো অসমবাসীয়ে দাবী জনাইছে ন্যায় আমাক লাগিবই ন্যায় আমাৰ প্ৰাপ্য আমাৰ সম্পদক যি হত্যা কৰিছে হত্যাৰ প্ৰত্যুত্তৰ আমাক লাগিব ইয়াকে আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক অৱগত কৰিছো ধন্যবাদ আসলে প্ৰতিগৰাকী আসলে জুবিন অনুৰাগী এটা ৰেখা আজি এই তেওঁ আসলে জন্মদিনত আসলে জুবিন গাৰ্গৰ যি ঘটনা মৃত্যু ঘটনা আসলে এই সন্দৰ্ভত প্ৰতিগৰাকী আসলে জুবিন অনুৰাগী হওক বা অসমবাসী হওক তেওঁলোকক আচলতে যি উচিত ন্যায় সেই উচিত ন্যায় লাগিব তেওঁলোকে তাকে দাবী জনাইছে আজি এই উপক্ষণত আৰু আমি আৰু কথা পাতিম বিভিন্ন জনৰ সৈতে আমি কথা পাতিম যেহেতু আমাৰ সৈতে কেইবাগৰাকী আসলে গায়ক গায়িকা কণ্ঠশিল্পী আমাৰ সৈতে বৰ্তমান উপস্থিত আছে নাজিৰা এগৰাকী আসলে কণ্ঠশিল্পী আছে পূৰ্ণিমা তোমাৰ ওচৰলৈ বিচাৰিছো যেহেতু আজি আচলতে জুবিন দা বিহীন আজি প্ৰথমটো জন্মদিন আৰু তোমালোকে ইয়াত আচলতে আহিছা আজি আমাৰ হাঁহচৰা দয়া চাৰিআলিলৈ আহিছা কি কবা জুবিন দাৰ বিশেষ জন্মদিন কবা জুবিন দাৰ বিশেষ জন্মদিনটো হয় আজি আচলতে বিহীন জন্মদিনটো বুলি ক'বলৈ গ'লে জুবিন দা যে নাই সেই কথাষাৰ আমি অনুভৱ কৰিবই নিবিচাৰোঁ জুবিন দা আমাৰ মাজত সদায় আছে আমি তেওঁক সদায় জীয়াই আছো কিন্তু তেওঁৰ যি উপস্থিতি কায়িকভাৱে তেওঁ যিহেতু নাই তেখেতৰ অনুপস্থিতি আমি খুবেই অনুভৱ কৰিছোঁ আৰু তেওঁ যদি আছে কুশলে থাকক শান্তি তাকে কামনা কৰিছো আৰু তেখেতে বৰ অসমৰ যি সপোন দেখিছিলে সেই সপোন যাতে আমি সকলোৱে মিলি তাক বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ কামনা কৰিছো আমি জীয়াই ৰাখিম এই মুহূৰ্তত যদি আজি আচলতে যিটো বিশেষ সেই বিশেষ দিনত আচলতে জুবিন দা কৰি এটি গীত গোৱা আমাৰ ND24 জৰিয়তে খুবেই ভাল লাগিব খুব চমুকৈ তেখেতৰ জৰিয়তে মই তেখেতক দেখা পালো ধৰা দিলা জুবিন গাৰ্গ জন্ম হৈছিল ঝৰ্ণা হৈ তুমি সাগৰ হৈ বৈ গৈছিল যিজন জুবিন গাৰ্গৰ কাৰণে আজি আমি দুখ খাইছো তেওঁ জন্ম জয়ন্তীৰ কাৰণে শুভেচ্ছা জনাবলৈ তেওঁ অকল যে তেওঁ চামৰ
মানুহখিনিকে যে গানৰ গীতৰ অনুপ্ৰেৰণা দিছিল সেইখন নহয় একদম সৰুৰ পৰা বুঢ়ালৈকে তেওঁ সকলোৱে তেওঁ গীত শুনিছিল আমি সৰুতে ভূপেন হাজৰিকাৰ গীত শুনি ডাঙৰ হৈছিল আৰু লাহে লাহে আমি সমসাময়িকভাৱে আমাৰ জীৱনৰ বয়সৰ সমসাময়িকে তেওঁতকৈ মই 10 বছৰ ধন্যবাদ দিছো আমাৰ এতিয়া আচলতে নাজিয়া অন্যজন আচলতে সংগীত শিল্পী আছে আজি কি ক'ব যিহেতু এটা আজি এটা বিশেষ দিন জুবিন দা বিহীন আচলতে আজি প্ৰথম জন্মদিন আজি ৰাজ্যব্যাপী উদযাপন কৰিছে কেৱল ৰাজ্যব্যাপী নহয় আচলতে ৰাজ্যৰ প্ৰতিটো চুকে কোণে গাঁৱে ভূঞে সকলোতে আজি জুবিন দা বিহীন প্ৰথম উদযাপন কৰিছে কি ক'ব অতি সুন্দৰ নমস্কাৰ আজি অনুভৱ ক'বলৈ গ'লে মানে সঁচাকৈ আমাৰ আনন্দও লাগিছে দুখো লাগিছে আমি মানে অনুজাত আছোঁ আজি আমাৰ হিয়া ৰামতো আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি তেওঁক হেৰুৱাব কাহানিও নোখোজোঁ আমি জীয়াই ৰাখিব খোজোঁ আৰু নৱপ্ৰজন্মটো তেওঁৰ চিন্তাতেই মানে অস্থিৰ হৈ আছে যিদিনাখনৰ পৰাই আমাৰ 19 ছেপ্টেম্বৰত যিমান ঘটনাটো হ'ল তাৰ পৰাই আমাৰ নৱপ্ৰজন্মটো বাদেই আমাৰ গোটেই ৰাইজ অস্থিৰ হৈ আছে আৰু আমি ভাবিছো তেখেতৰ ন্যায়টো লাগে তেখেতৰ কেনেকৈ কি ঘটনা ঘটিলে এই ন্যায়টো আমি বিচাৰিছো আৰু তেতিয়া আমাৰ অন্তৰত অলপ হ'লেও শান্তি লাগিব আৰু তেখেতৰ গুণানুকীৰ্তন আমি কৰি শেষ কৰিব নোৱাৰোঁ কৈ আছে সকলোৱে তেখেতৰ ক'ত কি গুণ নাই ভগৱানৰ সন্তান তেখেত আৰু তেখেত য'তেই আছে শান্তিৰে থাকক আৰু আমি সদায় জীয়াই ৰাখিম আজি পৃথিৱীৰ চুকে কোণে তেখেতৰ গীতেৰে তেখেতৰ সুৰেৰে তেখেতৰ কণ্ঠৰ যি যাদু আমাক আমনি কৰি আছে আমনি কৰিয়ে থাকিব আৰু আমি তেখেতক সদায় জীয়াই থকাটো বিচাৰিছোঁ আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সেইটো বিচাৰিছোঁ ন্যায়টো বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা